সংস্কৃতৰ শ্লোক কবলৈ আৰম্ভ কৰিছো তোমালোকে মন দি শুনিবা কাৰণ শ্লোকটা তোমালোকৰ উদ্দেশ্য দেই কাক চেষ্টা বগ ধ্যান স্বান নিদ্ৰা তথবস অল্পহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চ লক্ষণ মই অসমীয়া গুণাৰ্থবা ভাঙিটো কৰিছো কাক চেষ্টা কাউৰীৰ নিচিনাকে আমি কি কৰিব লাগিব চেষ্টা কৰিব লাগিব কাউৰী আৰু পানী যেটা কলহৰ পানী কাউৰী যে খাই কি সাধুটো মাকে জানা নাই এটা কলহ থাকে কলহটোত অকমান পানী থাকে আৰু কাউৰীটোৱে কি কৰে ওচৰৰ গোটেই পৰিৱেশটো অধ্যয়ন কৰি তাত দেখে যে কেইটামান শিলগুটি আছে সেই শিলগুটি কেইটা আনি পেলাই কি কৰে কলহটো দি পানীখিনি ওপৰলৈ উঠাই তেওঁ পানী ক্ষুধা পূৰণ কৰে নহয় জানো তেনেকে কাউৰীৰ নিচিনাকে আমি কি কৰিব লাগিব চেষ্টা কৰি দিব লাগিব স্বানা নিদ্ৰা বক ধ্যান এই নম্বৰতে আছে বক ধ্যান বগলীৰ নিচিনা আমি কি কৰিব লাগিব আমাৰ ধ্যান থাকিব লাগিব বগলীয়ে কি কৰে যেতিয়া এটা মাছ দেখে কি এই মাছটোৰ বাহিৰে বেলেগ আৰু বেলেগ একো দেখি নাপায় নহয় জানো এই মাছটোতে তাৰ দৃষ্টি নিবদ্ধ হৈ সেইকাৰণে কৈছে যে বগলীৰ নিচিনা সদায় আমি কি কৰিব লাগিব ধ্যান কৰিব লাগিব অল্পহাৰী সদায় আমি কম খাদ্য খাব লাগিব স্বান নিদ্ৰা তথবস স্বান নিদ্ৰা আমি কুকুৰৰ নিচিনাকে কি কৰিব লাগিব শুব লাগিব আমি কুকুৰৰ দৰে শুব লাগিব মানে কুকুৰে কি হয় অকণমান যদি শব্দ এটা হয় সাৰ পাই যায় জানি নাযায় গতিকে আমি প্ৰত্যেক মুহূৰ্ততে আমি জীৱনৰ প্ৰতি মুহূৰ্ততে আমি তেনেদৰে সজাগ আৰু সচেতন হৈ থাকিব লাগিব অল্পহাৰী কমকৈ খাব লাগিব গৃহত্যাগী আমি নিজৰ কাৰণে ঘৰ এৰি যাব পাৰিব লাগিব বিদ্যাৰ্থী পঞ্চ লক্ষণ এই পাঁচটা হৈছে বিদ্যাৰ্থীসকলৰ গুণ এইটো হৈছে এটা শ্লোক ২ নম্বৰ শ্লোকটো কবলৈ আৰম্ভ কৰিছো ২ নম্বৰ শ্লোকটো হৈছে অষ্টাদশ পুৰাণেষু ব্যাসস্য বচনদ্বয়ম পৰোপকাৰ পুণ্যায় পাপায় পৰপীড়ন অৰ্থাৎ ১৮খন পুৰাণতেই ব্যাসৰ মাত্ৰ দুটাই মূল কথা কৈছে সেয়া হৈছে পৰোপকাৰ কৰিলে পুণ্য অৰ্জন কৰা হয় আৰু আনক দুখ দিলে পাপ হয় আনক দুখ দিলে পাপ হয় আৰু আনৰ উপকাৰ কৰিলে পুণ্য লাভ কৰিব পাৰে গতিকে